বিশালৰ মাতৃৰ চুমিৰ ওপৰত প্ৰচণ্ড খং উঠিছে। চুমিয়ে বিশালক ভালকৈ চিনি নাপাওঁ বুলি দাবী কৰিছে। বিশালৰ মাতৃৰ কাননে এতিয়া সমগ্ৰ ৰাজ্য কঁপাই তুলিছে। আজি বিশালৰ এই দুৰ্দশা দেখি মাকৰ চকুৰ পানী ৰাখিব পৰা নাই। বিশালৰ মাকে কৈছে, মোৰ ল'ৰাৰ গাত কোনো দোষ নাই, সি চুমিক চিনিব নোৱাৰিলে। মাকে এতিয়া চতুৰী চুমিৰ শয়তানীৰ ৰূপ দেখি হতবাক হৈ পৰিছে। বিশাল এটা ঘৰুৱা ল'ৰা আছিল। সি গানৰ অবিহনে থাকিব নোৱাৰিছিল। গান তাৰ জীৱন আছিল বিশালৰ অগাধ প্ৰতিভা। সেই প্ৰতিভা চুমিক লগ পাই স্কেম আৰু বেইমানীৰ চৰ্দাৰ হৈ পৰিল। কিন্তু চতুৰী চুমিয়ে সকলো বিশালৰ পৰা ভুৰুকাই নিজৰ জুলুঙাত ডাঙৰ কৰিলে। সকলো দোষ বিশালৰ ওপৰত জাপি দি চুমি এতিয়া পলোৱা ধান্দাত ব্যস্ত। মাকে এতিয়া গম পাইছে চুমিয়ে বিশালক ফচাই বেল লৈ গুচি যাব আৰু বিশালে মিচিকে হাঁহি মাৰি জেলৰ ভাত খাব। বিশালে এতিয়াও গমেই পোৱা নাই সি কি বিহুত সোমাই পৰিল। এতিয়া চুমিয়ে নিজকে ধোৱা তুলসীৰ পাত সজাই আছে। তাই যেন একোৱেই নাজানে বিশালৰ বিষয়ে। এখন কিতাপৰ বিশাল এটা অধ্যায় আছিল, যাক কিতাপৰ পৰা আৰু চুমিৰ নিজৰ জীৱনৰ পৰা ফালি পেলালে। এতিয়া তাইৰ পলোৱাত ব্যস্ত। নামী দামী উকিল, ডাঙৰ আৰক্ষী বিষয়াৰ পৰা পৰামৰ্শ লৈ চুমিয়ে ফুকি ফুকি খোজ দিছে। আৰু এই কেছটোৰ পৰা তাই যে ৰেহাই পাব সেইটো খাটাং। কিন্তু বিশাল জেললৈ গ'লে বেয়া নালাগে, কিন্তু হাৰি যাব ক'ৰবাত এগৰাকী মাতৃ। মোৰ ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্ট কৰিবলৈ কাৰণে নাপাহৰিব। ভিডিঅ'টো কিন্তু প্লিজ শ্বেয়াৰ জৰুৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে একেবাৰে নাপাহৰিব।